নমস্কাৰ বন্ধু, আজি আপোনালোকক লৈ আহিছোঁ। মানে গম পাইছে ফুপনি উঠি গ'ল। এই ইমান দূৰ ষ্টেপ বা উঠি আহিছোঁ, দেও পাহাৰলৈ আহিছোঁ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব দেও পাহাৰলৈ। এয়া আগে আগে ভাস্কৰ ফুপনি উঠি গৈছে। আৰম্ভ কৰি থৈছোঁ, ভিডিঅ'টো চাই থাকিব। নোৱাৰি, একেৰাহে নোৱাৰি, অকণমান বহি ল'ব লাগিব, অকণমান জিৰণি লৈ লৈছোঁ। উশাহ নিশাহ বন্ধ হৈ গৈছে। মাই গড, চক এফালে আজি আকৌ আৰম্ভ কৰি দিওঁ। কিমানটা ষ্টেপ আছে হিচাপ কৰিবলৈ নাই, জানে নেকি কিমানটা ষ্টেপ আছে? আৰু অকণমান ভগৱান, দুবাৰমান কি হবে? সপ্তাহ দুদিন আহিলে আৰু বেলেগ এক্সাৰচাইজ নালাগে নেকি? আমি আহি উপস্থিত হৈছোহি। সেয়া দেওপাহাৰ নামে খ্যাত ঐতিহাসিক যি এই ভাগ আছে। মানে এনেকুৱাই নাৰ্ভাছ কৰিছো নহয়, আকৌ আহি তলৰ পৰা আকৌ আহিব নোৱাৰি আৰু। ঠিক আছে, পৰাগ কিৰণ খানা পিনা খাই ল'ব লাগিব। বহি ল'ম, ভালে আছে ন? ঠিক আছে, নমস্কাৰ নমস্কাৰ। আমি পৰিৱেশটো দেখুৱাম, উশাহটো প্ৰথমে লৈ লওঁ, তাৰ পাছত দেখা যাব। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন দেখা পোৱা যায়। আমি কৰিলোঁ বাৰু, ইমান দূৰ দেখা নাপাওঁ, তথাপিতো এয়া ব্ৰহ্মপুত্ৰ ভাগ। চি এম ছাৰ আহিবলৈ সময় আছে। আমি আগতীয়াকৈ অকণমান পৰিৱেশ দেখুৱাই দিছোঁ। এয়া আমাৰ ককাইদেউ নমস্কাৰ। চি এম ছাৰ আহিবলৈ সময় আছে। কি ক'ব, মই প্ৰথমে ককাইদেউৰ পৰা অকণমানকৈ জানি ল'ম। দেওপাহাৰ কি বুলি আপুনি জানে? ধৰক সৰুৰ পৰাই দেখি আহিছে। দেওপাহাৰতো বহুত ইয়াত কেইবাটাও বিষয় আছে। আমাৰ জৰাসন্ধৰ যুদ্ধও হৈছে বুলি কয়, নুমলী কুঁৱৰীৰ মানে ইয়াত স্মৃতিও আছে বুলি কয়। তো বিভিন্ন সময়ত বিভিন্ন কথাখিনি থাকে। গতিকে আমি সেইটো এটা প্ৰত্নতাত্ত্বিক বিভাগৰ তৰফৰ পৰা ইয়াত কিছু জৰীপো চলোৱা হৈছিল। তাৰপিছত কিন্তু ফৰ্মেলি ইয়াত হোৱা নাই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে আমাৰ সৌভাগ্য যে তেখেতক অৱগত কৰাৰ পিছত তেখেতে এটা সুন্দৰ সঁহাৰি জনাইছে আৰু তেখেতে আজি নিজে আহি চাবহি। ইয়াৰ পিছৰ পৰ্যায়টো আমাৰ কাৰণে ভাল হ'ব বুলি ভাবিছোঁ, কাৰণ মুখ্যমন্ত্ৰী মহোদয় ইয়াত নিজে আহি প্ৰায় এইখিনি বস্তু তেখেতে চাইছোঁ। আগে পিছে আপোনালোকে শুনিছে, গোলাঘাট জিলাৰ নুমলীগড়ৰ যি 39 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, নুমলীগড় চাৰিআলিৰ পৰা গোলাঘাট অভিমুখে যোৱা যি পথ আছে, 39 নং ৰাষ্ট্ৰীয় ঘাইপথ। উঠি অহাৰ ভাগৰটো কমাই নাই, সেইটো কাৰণে ফুপনিটো আহি আছে। ইয়াত যি শিল্প ভাস্কৰ্যৰ নিদৰ্শন ইয়াত আছে, 1897 চনত যি বৰ ভূঁইকঁপ হৈছিলে, সেই বৰ ভূঁইকঁপৰ সময়ত এই ভাগ মন্দিৰ ধ্বংসস্তূপত পৰিণত হৈছিলে বুলি প্ৰত্নতাত্ত্বিকসকলে বা যিসকল ইয়াত গৱেষণা চলাইছে তেখেতসকলে ইয়াৰ বিষয়ে অলপকৈ জনাইছে, আমি পাইছোঁ। আৰু ইয়াৰ সুন্দৰ যি শিলৰ ভাস্কৰ্য আছে, বৰ আটক ধুনীয়াকৈ সেই টাইমত আছিল, কিন্তু এতিয়াও ইয়াত সজাই পৰাই তুলিছে। এয়া মন্দিৰৰ গৰ্ভভাগৰ ভগ্নাৱশেষ ইয়াত আছে। পুৰাতত্ত্ব বিভাগে ইয়াত গৱেষণা কৰিছে, বিভিন্ন সময়ত ইয়াৰ ওপৰত গৱেষণা কৰিছে। আছে সুন্দৰ সকলোবোৰ অলপকৈ আপোনালোকক দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ যিহেতু আহিব, গতিকে তাৰ উদুলি মুদুলি পৰিৱেশ আছে এইবোৰ চব। গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। কিছু সময়ৰ পাছতেই জনাই ইয়াৰ যি শিলে প্ৰাণ পাই উঠিছিল সেই সময়ৰ জৰাসন্ধ, মগধ ৰজা জৰাসন্ধ আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হোৱাৰ সময়তো ইয়াত জিৰণি লৈছিল বুলি প্ৰবাদ আছে। আৰু এভাগ কথা আছে যে ল'ৰা ৰজাৰ ভয়ত গদাধৰ সিংহই যেতিয়া পলাই ফুৰিছিলে, ইয়াত তেওঁ জিৰণি লওঁতে 3গৰাকী অপেশ্বৰীৰ নৃত্য ইয়াত চাইছিলে। সেই নৃত্য নাচি থকা যি 3গৰাকী অপেশ্বৰী আছিল, সেই অপেশ্বৰী 3গৰাকী ইয়াতে অন্তৰ্ধান হৈছিল। সেইবাবে ইয়াত দেও পাহাৰ বুলি তেতিয়াৰ পৰা জনবিশ্বাস আছে। আমি একদম ওচৰলৈকে যোৱা নাই, আপোনালোকে আহিলে ইয়াত চাবহি পাৰিব। আজি মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ ঠাইডোখৰ পৰ্যবেক্ষণ কৰাৰ পাছত কেনেধৰণে
পদক্ষেপ লয় সেই কথাখিনি পৰৱৰ্তী সময়ত জনাম আমি আপোনালোকক। নাই নহয় আনিছিলোঁ নাই শেষ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰম্ভ কৰি থৈছোঁ। দেওপাহাৰ বা জৰাখন্ধ পাহাৰ বুলিও কোৱা হয়, দেওলগা পাহাৰ বুলি কোৱা হয়। বাকীখিনি কথা আপোনালোকক অলপকৈ ক'লোৱে। এয়া শিলসমূহে প্ৰাণ পাই উঠিছিলে সেই সময়ত। অপূৰ্ব শিলা ভাস্কৰ্যৰে নিৰ্মীয়মান হৈছে এই সময়ত এই মন্দিৰ ভাগ। এয়া কিমান সুন্দৰ সুন্দৰ ছবি ইয়াত অংকন কৰিছে, শিলত অংকন কৰা হৈছে। এইসমূহ কথা কয়, এইসমূহ ছবি আচলতে কথা কয়। এইটো মন্দিৰ আছিলে ছাৰ। এইখিনি ফ্লাইং আপচৰা হয়, উড়ন্ত বেছি। এইখিনি যেতিয়া আপুনি এনেকৈ তলৰ পৰা অকণমান চাব, তেতিয়া লাগিব যে এইফালে উৰি আহি আছে। এনেকুৱাকৈ গোটেই মন্দিৰটো এনেকুৱাকৈ আছে। ইয়াত যেতিয়া মানে আৱিষ্কাৰ কৰিছিল আগৰ মানুহে দেখা পায় এইটো নহয় ছাৰ, এইটো লুকাই আছিলে মানে ইয়াৰ পৰা উঁহা ফুলৰ নিচিনা হৈ আছিল। এক্সকেভেশ্যন কৰাৰ পিছত এইখিনি ওলাইছে মানে, কিন্তু হেৰি হোৱা নাই, ডিছপ্লেচ হোৱা নাই। এইখিনি ছাৰ ইয়াত আচৰিত কথা, এতিয়ালৈকে এনেকুৱা আইৰণ আছে যিখিনি ৰাষ্টিং হোৱা নাই। মোৰ দেন 1000 ইয়াৰ হৈ গ'ল আইৰণ ৰাষ্টিং নোহোৱাকৈ আছে। এতিয়া অলপ সোমাই আছে, এই ওপৰতে আছে আইৰণ লোহাৰ হেৰি আছে, ষ্ট্ৰাকচাৰ ইয়াত আছে। এইখিনি ছাৰ এডাল লোহাৰ ইণ্টাৰলকিং কৰিবলৈ, দুটা পাথৰ লগাবলৈ এডাল ইটাও ৰাস্তা এনেকৈ লাগে। কম্পাছটো উলিয়া মনজিত কচোন। এইটো আপুনি পিয়'ৰ ইষ্টলৈ দেখিব। এইটো পূবফালে মূৰ কৰি আছে। আৰু এইটো মানে ৰিএৰেঞ্জ কৰা নাই, এইটো যেনেকৈ আছিলে মন্দিৰটো এনেকৈ ওলাই গ'ল। আৰু এইখিনি আপুনি অকণমান এনেকৈ যেতিয়া চাব ন, তেতিয়া দেখিব উৰি আহি আছে হাতত পদুম। অসমততো এনেকুৱা ক'তো নাই, অসমত নাই, এইটো ৰেয়াৰেষ্ট। মই আজিহে আহিছোঁ উঠিবলৈ। ঘূৰি অহা অপেশ্বৰীৰ ইয়াত আছে এই মন্দিৰ ভাগত অবিচাৰে। এনেকুৱা পাথৰ আছে, আমাৰ ফটো আছে দেখুৱাব। তাত আচৰিতকৈ সেই চেনী লোহা চেনী এটা এতিয়াও সোমাইছে, ফচি গ'ল মানে, সেইটো এতিয়াও সোমাইছে। সেইটো ৰাস্তা এইটো সেই হাতীৰ লাইন এটা আছে, সেই ওপৰত এটা হাতীৰ লাইন আছে, তাৰপৰা ভাগি অহা সেয়া আকৌ উড়ন্ত পেশ্বৰী। এনেই এনেকৈ মুকলিকৈ আছে কাৰণে এইটো আপুনি এনেকৈ চাব নহয়, আপুনি কাঠত কাটিছে নে শিলত কাটিছে ধৰিব নোৱাৰে। এইখিনি উড়ন্ত পেশ্বৰী সেই তাত আছে যে তাত এইটো তেনেকৈ এটা ডেকৰেশ্যনৰ লাইন আছে। ভগৱান শিৱই সৃষ্টি কৰিছিলে কীৰ্তিমুখক জটা এডাল চুলিৰ পৰা। আৰু কীৰ্তিমুখক ভগৱান শিৱই আদেশ দিয়াৰ কাৰণে নিজকে ভৰি ফালৰ পৰা খাই আহিছিলে। খাওঁতেনে যেতিয়া ভগৱান শিৱই বাউসী ওচৰ পালে তেতিয়া ৰখাই দিলে। সেইকাৰণে মুখখন আছে আৰু এডাল মানে বাউসী বাকীবোৰ নাই। এইটোতো ছাৰ আপোনাৰ মানে 8th century পৰা 10ৰ ভিতৰত কমপ্লিট হৈ গৈছিলে। তাৰপিছত আকৌ ভাগিও হেৰি হৈ গ'ল। পিছত যেতিয়া চুংমুং ইফালে আহিছিলে, স্বৰ্গদেউ চুংমুং আহোঁতেনে তেওঁ ইয়াতে খানি এনেকুৱা মূৰ্তি এটা মানে পালে। তেওঁ এটা নগা পাহাৰলৈকে ইটাৰ গড় এটা বনাব লৈছিলে। আৰু তেতিয়া এনেকুৱা মূৰ্তি এটাই পালে। আৰু সেই আহোমৰ দিন কিতাপখনত লিখা আছে মানে হাতীৰ সমান ডাঙৰ মানুহৰ মূৰ এটা পালে। আৰু তাৰপিছৰ পৰা তেওঁ নহয় দিহিঙীয়া ৰজা। তো তেতিয়া সেই হাতীৰ মূৰৰ সমান ডাঙৰ মানুহৰ মূৰ এটা পালে বুলি ক'লে, কৈ পেলাই তেওঁলোকে ভয় খাই আৰু নবনালে, এইটোৱে পাইছিলে মানে। আৰু তেনেকুৱা এইটো মূৰটো হাতীৰ সমানেই। আৰু এতিয়া মই এখন এক্সপ্ল'ৰ কৰিছিলোঁ অলপ দিন আগত, এই হাবিখন। তাত বহুত ডাঙৰ ইটাৰ ডোম আছে মানে, পুৰণা ইটা আমাৰ যেনেকৈ তাতকৈ বেলেগ, তাতকৈ ডাঙৰ, তাতকৈ চাইজটো ডাঙৰ, ষ্ট্ৰাকচাৰ আছে। এইখন দৰ্জাৰ দুৱাৰ প্ৰতিখন লিণ্টেলখন, মাজত বিষ্ণু আছে। এইখন দৰ্জা এইখন এতিয়াও ইনটেক্ট হয়, মাজত বিষ্ণু আছে। আৰু কিছুমান আইডেণ্টিফাই আমি বৰগীত এইফালে খালি পূজা নহয় ন, পূজা নহয়। কেতিয়াবা আমি মেডিটেশ্যন কৰোঁ আহি পেলাই। বান্দৰ ওলাই নাই? বান্দৰ ছাৰ কেতিয়াবা ওলায়। ইয়াত সেই পিলাৰটো বনাওঁতে সেই তাতে ফাটি গ'ল। পিলাৰটো চাগে বনাই হৈ গৈছিল, তাৰপিছত ফাটটো মিলিছিলে। ফাটটো জইন কৰিবৰ কাৰণে আৰু নেফাটিবৰ কাৰণে তেওঁলোকে ষ্টেপলাৰ নিচিনা কৰি ফুটা কৰি লোহা সোমোৱাই দিছিলে। সেইটোত ফটা আছে, তাৰপিছত ফটা নাই আৰু ইফালে।
চুতীয়াসকলৰ এটা খেল আছিলে যি ছয়চাই নৰবলি হয়, হাৰৰ খেল বুলি কয়। ইয়াত সেই নৰবলি হৈছে, কিন্তু এওঁ মানে বাধা নাই দিয়া, নমস্কাৰ কৰি আছে, আৰু এইফালে হয়তো দেৱী প্ৰসন্ন হৈ আছে। সেয়া হাৰৰ খেলৰ হয়তো এটা য'ত শদিয়া তাম্বেশ্বৰীত মানে বলি হৈছিলে এইটো। আৰু আমাৰ ওচৰতে মৰঙীত হাৰৰ গাঁও বুলি গাঁও এখনো আছে। এয়া ৰাৱণ, সীতা আৰু জটায়ু ৰামায়ণ। পূজা আৰম্ভ হৈছে, আমি অকণমানকৈ আপোনালোকক পৰিৱেশটো দেখুৱাই দিম। এই স্থানসমূহত এইটো পালা ডাইনেষ্টি একেবাৰে লাষ্ট কামৰূপৰ ডাইনেষ্টিটো মানে আখৰ আছে, এটা স্ক্ৰিপ্ট আছে, স্ক্ৰিপ্টৰ ফালৰ পৰা স্ক্ৰিপ্টটো ক'ত আছে? স্ক্ৰিপ্ট য'তে ত'তে আছে। পানী বটল মন্দিৰ পানী বটলটো তাৰমানে হেৰি আমাৰ সৰু কথাটো ইয়াতকৈ আগৰ, তেতিয়া বহুত আগৰ। সেইটো আপোনাৰ 5th century, 4th century। ইয়াত কেকহাপ আছে হয়নে? কেকহাপ আছে ইয়াত। অঁ হে দীঘল হয় নি? 7-8 ফুটমান দীঘল সাপ ইয়াত আছে। ৰাধা কৃষ্ণ আছে ন? এয়া ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ। অঁ যমৰজাৰ চিত্ৰগুপ্ত। যম আৰু চিত্ৰগুপ্ত এইটো ৰেয়াৰেষ্ট, মানে নাই আৰু অসমত চাগে। যম যম আৰু চিত্ৰগুপ্ত। চিত্ৰগুপ্তই মানে হিচাপ কৰি আছে। তোমাৰ মোৰ কথা হিচাপ ঠিকে কৈছে। বিশ্বজিতৰ হিচাপটো শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মূৰ্তি। শংকৰদেৱৰ জন্ম 500 বছৰ আগৰ। এইখন সাংঘাতিক আছে, তলফালে আছে, তলফালে এইটো মই মানে গ্ৰুপলৈ ভিতৰত সোমাইছিলোঁ। সম্পূৰ্ণ তাক দাঙিবলৈতো বহুত ওজন হ'ব, এইটো বহুত টন হ'ব। দাঙাইছিলে বোলে, হাতীয়ে নাদাঙে, কেন বেয়া হৈ যায়। কেৰেং দুখন আহিছিলে, কেৰেঙো টানিব নোৱাৰিলে। কেন উঠিলে ওপৰলৈ? কেৰেং উঠি আহিছিলে, টানিব নোৱাৰিলে। এইবোৰ টানিবলৈ পূজা কৰিব লাগিব, পূজা পাতল কৰি পেলাই হেৰি কৰিব লাগিব। এওঁলোক ইয়াৰে, তেওঁলোকৰ পৰা অকণমান মনৰ কথা জানি ল'ম। এই তলত আছে ন ছবিভাগ, আমি দেখুৱালোঁ অলপ আগত, ফটো দেখুৱাইছোঁ যে। আৰু কি কি মহত্ব আছে? কি কি মহত্ব মানে এনেকৈ এইটো মন্দিৰ, এইটো বিভাগ মন্দিৰ তেনেকৈ এইটো আগত এনেকৈ হেৰি হৈ আছিল, ঢাক খাইছিলে, মাটিয়ে গছে ঢাক খাই আছিলে বস্তু। তাৰপৰা ওপৰৰ হাতী লাইনটো ওলাই আছিলে, তাৰপৰা এইবিলাক মানুহে চাইড কৰিলে, বেছি লগোৱা নাই। তেনেকৈ ইয়াৰ পৰা খান্দি 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 বস্তুটো ইয়ালৈকে ভেট কৰি আছে, এইবোৰ চব খান্দি উলিয়াইছে, খান্দি পেলাই উলিয়াইছে এই ভাগ। এই শিৱ মন্দিৰ আচলতে, শিৱ মন্দিৰ। ইয়াত থকা যি শিৱলিংগ ভাগ আছিলে, কাষতে থকা যি শিৱ মন্দিৰ, বাবা থান বুলি কয়, সেই বাবা থানত স্থাপন কৰি তেতিয়াৰ পৰা পূজা অৰ্চনা কৰি থকা হৈছে। এয়া পূজা সদায় ইয়াত পূজা নহয়, আজি বিশেষ পূজা কৰিছে ইয়াত। সদায় পূজা নহয় ইয়াত ন, সদায় নহয় ইয়াত। আজি মুখ্যমন্ত্ৰী মহোদয় আহিব, সেইবাবে তেওঁৰ এই মন্দিৰ ভাগত পূজা অৰ্চনা কৰিব। তাৰ আগতীয়াকৈ পূজাৰীয়ে মন্ত্ৰ উচ্চাৰণেৰে এয়া পূজা কৰিছে। সম্পূৰ্ণ কথাসমূহ আপোনালোকক জনাব নাই পৰা যদিও অলপ অলপকৈ আমি যিসকল পুৰাতত্ব বিভাগৰ বিষয়ববী আছে তেখেতসকলৰ পৰা আমি জনাইছোঁ। আজি সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াও আহি ইয়াত পৰিৱেশটো চাইছেহি। কিছু সময়ৰ পাছত মুখ্যমন্ত্ৰী মহোদয় আহিব। চাহ একাপ খাই ল'লে মানে এই অজয়ে পূৰা ব্যস্ত আৰু ন অজয়? আমাৰ লাগি আছে, চাহ একাপ খাই অকণমানকৈ লৈ থৈছোঁ। CM ছাৰ আছে, আহিবই আৰু কিছু সময়ৰ পাছত। সাজু হৈ গৈছোঁ আমি, সকলো সাজু আহিব পাৰি। গাড়ীয়েদি আহিলে এইফালেদি আহিব পাৰি, বাকী এইফালে ষ্টেপেদি আহিলে অকণমান উশাহ ল'বলৈ দিগদাৰ হৈ যায়। আমাৰ চেয়াৰমেন ছাৰ আহি পাইছে, নমস্কাৰ। ভাগৰ লাগি যায় ন, ভাগৰ লাগি যায়। আমি দেখুৱাইছোঁ, আহিব আৰু অলপ সময় আছে, আহিব বুলি আমি লৈ আছোঁ।
ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় আহি উপস্থিত হৈছেহি এই দেওপাহাৰত। আমি পৰিৱেশটো অকণমানকৈ আপোনালোকক দেখুৱাইছোৱে। মন্দিৰ আছে আৰু এইটো এতিয়াও ইনটেক্ট আছে। ছাৰ আপুনি ঘৰলৈ গ'লে লোহাখিনি দেখি more than 1000 year হৈ গ'ল। লোহাখিনি এতিয়াও ৰাষ্ট এইটো ছাৰ ক'ত হয় মন্দিৰৰ ওপৰত এই গোটেইখিনি তাতে আছে। তাৰ পৰা ভাঙি ভাঙি ইয়াত পৰিব আৰু এইটো সেইফালে উলিয়াই যায় আৰু ভিতৰত বহুত আছে আৰু চিত্ৰগুপ্ত অসমত যমৰ মূৰ্তি হয়তো আৰু ক'তো নাই। যম আৰু চিত্ৰগুপ্তই লিখি আছে ইয়াত এইবিলাক লগাব লাগে জালনা কৰি তাৰ মানে জালনা কৰি এনেকৈ। সেইটো শ্ৰীকৃষ্ণ ৰাধাৰ মূৰ্তি একে ডিজাইন এনেকুৱা 8টা আছে। এইটো ছাৰ আপোনাৰ 8 to 10 century পিছত হ'ব। এইটো কোন ডাইনেষ্টিৰ মন্দিৰ? পালা ডাইনেষ্টি ছাৰ। পালা এইটো যিটো অৰুণাচলত আমাৰ মালিনী অলপ ৰিজেম্বল কৰে ছাৰ, কিন্তু তলফালে মূৰ্তি আছে। পানীকণ দি দিয়ক, পানীকণ দি দিয়ক। চবতকে নিয়েৰেষ্ট এইটো। আৰু সেইটো সময়ত যদি নেঘেটিঙলৈ ইয়াৰ পৰা শিল লৈ গৈছে তেনেহ'লে সেইটো সময়ত কামৰূপৰ মানে যিটো নেভি সেইটো বহুত বেছি ষ্ট্ৰং হ'ব লাগে। নেঘেটিঙলৈ ইয়াৰ পৰা মিনিমাম 30 কিলোমিটাৰ দূৰ। মানে নেঘেটিঙৰ নিয়েৰেষ্ট শিলৰ পাহাৰ এই দেওপৰ্বত। আৰু তাত নেঘেটিঙতো এনেকুৱা আখৰ পোৱা গৈছে, এনেকুৱা শিল পোৱা গৈছে। এইটো খ্ৰীষ্টপূৰ্ব কিমান 8ৰ পৰা 10ৰ ভিতৰত ডাঙৰ হেৰি 5 পাণ্ডৱৰ পিতৃ পাণ্ডু পত্নীক হৰিণ বুলি ভাবি স্বীকাৰ কৰি দিছিলে। সেইটো মোৰ দিছে। ইয়াত মানে নেৰেটিভ আৰ্টবিলাক আছে যিটো বাখ্যাকাৰী মহাভাৰত পুৰাণ বেদ উপনিষদ আমি অলপ আগত পাৰ কৰিছিলোঁ। তাত ৰামায়ণৰ আছিলে ক'ব লাগিব। নমস্কাৰ কৰি মানে মই ভগৱানৰ ঘৰত যাম। সেইটো চলিছিল চাগে। এইটো সাৰৰ খেল বুলি খেলা বস্তু এটাহে কৰিব দেখি। লিংগ পিছত প্ৰতিষ্ঠা কৰা নে ইয়াৰ পিছত প্ৰতিষ্ঠা কৰা? সেইটো ফ্লাইট আগত আছে। আমি এয়া দেওপাহাৰৰ পৰা নামি আছো। আমাৰ আৰ্কিঅলজি ইয়াত থকা মানুহ, ইয়াত এজন মানুহ আছিলে নহয়, ক'ত গ'ল মানুহজন? বিদায়। কাইলৈ প্লেনটো কৰিব এয়া চি এম ছাৰ যোৱাৰ পাছত আমাৰ বিধায়ক ছাৰ আহি আছে সদলবলৈ। আমি তললৈ নামি যাম। কিমানটা ষ্টেপ আছে মোৰ মনত নাই। পংকজ জানা নি কিমানটা ষ্টেপ আছে? মই নাজানো, হিচাপ কৰা নাই। কিন্তু স্কুলীয়া জীৱনত থাকোঁতে ইয়াত তেতিয়া পকা হোৱা নাছিলে। আহিছিলোঁ আমি, মনত আছে। মানে
আমি নামি গৈছোঁ উঠোঁতে অলপমান বেছি কষ্ট হয় নামোতে অকণমান কষ্টটো কম হয় তথাপিতো উঠাৰ পাছত বহুত ভাগৰ লাগে আমি দেখুৱাই আছোঁ এয়া কি হিচাপ কৰিবলৈ আচলতে ধৈৰ্যটো নাই কিমানটা ষ্টেপ আছে নাই কোনো চিএমে নাই নামি অহাৰ পাছত ইয়াতো CM ছাৰে ৰাইজক লগ কৰিছে সাংঘাতিক ৰাইজ এইফালে চাওক গ'লগৈ তামাম ৰাইজ বাইদেউ আহিছে ন এই সকলোতে আহি পাই যাওঁ ইয়াত চাওক লাইন হা বিৰাট ভাল অঁ